খুৰা এই পূজাখন পাতি অহা কিমান বছৰ হ'ল? আমাৰ এই পূজাখন 117 বছৰ হ'ল। 117 বছৰ পুৰণা এইখন পূজা। এই পূজাখন আপোনালোকে যে এই মন্দিৰটো নিৰ্মাণ কৰি আছে, চৰকাৰৰ পৰা কিবা আৰ্থিক সাহায্য পাইছে নেকি? আমি এই মন্দিৰটো নিৰ্মাণ কৰি থকা আমাৰতো চৰকাৰৰ পৰা কোনো অনুদান নাই। সম্পূৰ্ণ গোৱালপাৰা জিলাৰ বুলি ক'ব লাগিব, গোৱালপাৰা জিলা তথা বাহিৰৰো আছে অনুদানেৰে আমি এই মন্দিৰটো প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজৰ দান বৰঙণিৰ মাজেদি। এই পূজাখনৰ কিমান দিনীয়া কাৰ্যসূচী? আমাৰ 3 দিনীয়া কাৰ্যসূচী যোৱাকালিৰ পৰা আৰম্ভ হৈছে। অহাকালি সন্ধিয়া শেষ হ'ব যদিও ৰাতি আমাৰ যাত্ৰা অভিনয় থাকিব। কাৰ্যসূচীসমূহ কেনেকুৱা ধৰণৰ? কাৰ্যসূচীখন আমাৰ হ'ল তাৰমানে যোৱাকালি আমাৰ অধিবাস কৰি আৰম্ভ হৈছে। তাৰপিছত আজি ৰাতিপুৱাৰ পৰা আমাৰ পূজা মহোৎসৱ আৰম্ভ হৈছে। মন্দিৰৰ পূজাৰীসকলে পূজা আৰম্ভ কৰিছে আৰু বন্তি প্ৰজ্বলন হ'ল সন্ধিয়া আৰু ৰাতি যাত্ৰা অভিনয় আছে। অহাকালিও ঠিক তেনেকৈ নাম প্ৰসংগ আছে। তাৰপিছত দৰঙীয়া নাম আছে আবেলি, সন্ধিয়া আৰু যাত্ৰা অভিনয় আছে। এই পূজাখন কিমানখন গাঁও মিলি পতা হয়? 14খন গাঁও মিলি আমি এইখন পূজা পাতোঁ। সকলোবিলাক নাথৰ মানুহে মিলি পাতে? আমাৰ যোগী নাথ। ঠিক আছে।